আৰম্ভ কৰিছোঁ ক্লাছ 10 মেথছ আৰু এতিয়ালৈকে আমি কুৱেশ্যন নম্বৰ 3 লৈকে কমপ্লিট কৰি লৈছোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 কৰিম। কুৱেশ্যন নম্বৰ 4 দিয়া আছে তোমাৰ যে ইউক্লিড বিভাজন ক্ৰমিকা কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m+1 আধিৰ, ঠিক আছে। তো এইটো আমাক দেখাব আছে 3m বা 3m+1 আধিৰ, ঠিক আছে। তো ইয়াত চোৱা আমি প্ৰথমে ইয়াৰ সমাধান কৰিবলৈ আমি প্ৰথমে লিখি ল'ম যিকোনো এটা যোগাত্মক সংখ্যা a এটা লৈ ল'ম, ঠিক আছে। আমি লৈ ল'লো ধৰু a যিকোনো যোগাত্মক অখণ্ড সংখ্যা, ঠিক আছে। তেন্তে ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ পৰা ইউক্লিড বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি আমি কি লিখিব পাৰোঁ চোৱা a = b × q + r। এটা হৈ গ'ল ইউক্লিডৰ বিভাজন ক্ৰমিকা, যাৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰি লৈছোঁ আগৰ লেচনত, ঠিক আছে। চ' a = b q + r, য'ত r ৰ যিটো চৰ্ত আছে সেইটো কি হ'ব যে r b তকৈ সৰু আৰু 0 বা 0তকৈ ডাঙৰ, ঠিক আছে। চ' ইয়াৰ লগত যদি আমি তুলনা কৰোঁ বা ইয়াৰ লগত তুলনা কৰা তেন্তে 3m+1 তেন্তে b ঠাইত কি পাইছা ধৰু আমি b = 3, ঠিক আছে। b টো আমি 3 লৈ ল'লোঁ। চ' r ৰ মান কি কি আহিব পাৰে, চ' b যদি 3, চ' r ৰ মান আহিব 0, 1, 2, কিন্তু কি হ'ব এইটো চৰ্ত মতে r ৰ মান আহিব। চ' r ৰ মান 0 বা 0তকৈ ডাঙৰ কিন্তু b তকৈ সৰু থাকিব। তো এনে r যদি b যদি 3 আহিছে r ৰ মান 3টাই আহিব কিন্তু b তকৈ সৰু থাকিব। চ' b 3 আছে তাৰমানে ইয়াতে 0, 1, 2 লৈ আহিব, ঠিক আছে। ইয়াতে যদি 5 আছে 0, 1, 2, 3, 4 লৈ আহিব কিন্তু 5 নাহিব, ঠিক আছে। এইটো আহি দেখা পাইছে, অ'কে। চ' আমি লিখিম যদি r = 0, চ' a = কি আহিব b ঠাইত 3 বহাই দিয়া 3q + r ৰ ঠাইত 0 আহিব। চ' r 0 লৈছে না, চ' 0 = 3q, ঠিক আছে। যদি r = আমি লৈ ল'লোঁ 1, a = হৈ যাব 3 × q + 1, আৰু যদি r = আমি লৈ ল'লোঁ 2, a = হৈ যাব 3q + 2, ঠিক আছে। এতিয়া কৈছে যে বৰ্গ কৰিলেও ইয়াক যদি বৰ্গ কৰোঁ তো এইটো আহি থাকিব। তো ইয়াৰ কি অৰ্থ আছে, ইয়াৰ অৰ্থ এইটো হ'ল যে মানি লোৱা আমি লৈ ল'লোঁ কিবা এটা সংখ্যা আছে যিটোক আমি লিখিব পাৰোঁ, ধৰা তুমি লৈ লোৱা 5, যিটোক তুমি লিখিব পাৰা 4 + 1, 4 মানে হৈ গ'ল 2ৰ বৰ্গ + 1, ঠিক আছে। এটা 4টোক যদি স্কুৱেৰ কৰা তবু তুমি এইটো লিখিব পাৰিবা যে এইটো 2ৰ পূৰণফল হিচাপে তুমি প্ৰকাশ কৰিব পাৰিবা যদি এইটো স্কুৱেৰ কৰি দিয়া, ঠিক আছে। যেনে এইটো মানি লোৱা 17, ঠিক আছে। 17ক আমি কি লিখিব পাৰোঁ চোৱা 4² + 1, তাৰমানে এইটো বৰ্গ কৰিলে এইটো 2ৰ পূৰণফল হিচাপে আমি দেখাব পাৰোঁ। যেনেকৈ 2, এইটো হৈ গ'ল তোমাৰ 2³ + 1, ঠিক আছে। চ' এইটো আমি ইয়াৰ ঠাইত আমি লিখিব পাৰোঁ 2m+1, মানে এইটো আৰ্হি, তাৰমানে ইয়াক বৰ্গ কৰিলে সেইটো আৰ্হিতে থাকিব, ইয়াৰ আৰ্হিটো চেঞ্জ নহ'ব, ফৰ্মুলাটো চেঞ্জ নহ'ব, ঠিক আছে। চ' ইয়াক বৰ্গ কৰি দিয়া, চ' a² = 3q² তাৰমানে a² আহিব তোমাৰ 3² হ'লে তোমাৰ 9 আৰু q হ'লে q²। কিন্তু আমাক কি দেখা পাইছে এইটো 3m, এইটোক আমি লিখিব 3ৰ পূৰণফল হিচাপে দেখা পাইছে। চ' এইটো আমি লিখিব পাৰোঁ 3 × 3q², য'ত এইটোক আমি যদি m মানি লওঁ তো এইটো হৈ যাব তোমাৰ 3m, য'ত m যিকোনো অখণ্ড সংখ্যা, ঠিক আছে। নেক্সট এইটো বৰ্গ কৰিলেও 3m+1 আমি আহি দেখাব পাৰিব লাগে। চ' এইটো আমি লৈ ল'লোঁ a² = 3q + 1 হোল স্কয়ার। এটা তুমি a + b হোল স্কয়ার ফর্মুলাটো জানা সূত্ৰটো মই এটা লিখি দিছো।
a plus b whole square equal to a square plus 2ab plus b square এই সূত্ৰটো মনত ৰাখিলে হ'ল তো এইটো হৈ যাব চোৱা ইয়াতে আমাৰ এইটো a হৈ গ'ল এইটো b হৈ গ'ল এইটো কেছত তেন্তে এইটো হৈ যাব 3q whole square মানে a square plus 2ab plus b square তাৰমানে এইটো হৈ গ'ল তোমাৰ 9q square তো 3 square হ'ল 9 q হ'লে q square plus 6q plus 1 এটা আমাক কি আহি দেখাব দিছে 3m plus 1 আহি তো এইটো ইয়াৰ পৰা তুমি এই পাৰ্টৰ পৰা কমন লৈ লোৱা 3 তো আমাৰ আহি আছে 3 আমি q নলম q আহিছে কিন্তু আমাক ইয়াত 3m plus 1 দেখাব আছে তো এইটো আমি লিখিম 3q square plus 2 ঠিক আছে 2q plus 1 তো এই পাৰ্টটো কি হয় এটা অখণ্ড সংখ্যা হয় তো এই অখণ্ড সংখ্যাটো আমি ধৰি ললো m বুলি তো এইটো হৈ যাব 3m plus 1 যত m equal to 3q square plus 2q যিকোনো অখণ্ড সংখ্যা ঠিক আছে এইটো হলো কোশ্চেন নাম্বার 4 এতিয়া আমি করব কোশ্চেন নাম্বার 5 তো फ्रेंड्स এইটো স্যার কোশ্চেন নাম্বার 5 দিয়া আছে যে আমার কোশ্চেন নাম্বার 5 দিয়া আছে যে ইউক্লিড বিভাজন ক্রমিকা ব্যবহার কৰি পেলাই আমাক দেখাব লাগে যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফল 9m বা 9m plus 1 আদি লিখিব পাৰো ঠিক আছে তো কেনেকৈ লিখিব পাৰো এটো আমি চাও হা প্ৰথমে এটো চা আমি এই আগৰ প্ৰসেসটো কন্টিনিউ কৰো ধৰু a যিকোনো যোগাত্মক অখণ্ড সংখ্যা তেন্তে ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি পেলাই আমি কি পাম a = bq + r যত r ৰ মান 0তকৈ ডাঙৰ বা 0ৰ সমান কিন্তু b তকৈ সৰু ঠিক আছে এটো চা এটো হিচাপে যদি আমাৰ দেখাও আছে তেন্তে b ৰ মান কি ল'ব লাগিব এটা b ৰ মান আমি ল'ব লাগিব 9 so 9 আমি লৈ ললো তেন্তে r ৰ মান কি হ'ব 0 1 2 3 4 5 6 7 আৰু 8 ঠিক আছে কিন্তু তো এটা তোমাক দেখাব কি আছে 9m বা 9m + 1 বা আমাক দিছে 9m + 8 বা 9m + 8 ঠিক আছে ওকে এটা তুমি চোৱা ইয়াত ঘনফল যদি ওলোৱা ঘনফল মানে কি কিবা এটা সংখ্যা আছে ধৰা এটা 3 এটা সংখ্যা আছে তাক যদি 3 বাৰ পূৰণ কৰা তো যেটো সংখ্যা পোৱা যাব এটা হৈ গ'ল 3 ৰ ঘনফল ঠিক আছে এটা হৈ গ'ল ঘনফলৰ কনসেপ্ট এটা চোৱা 9 আহি আছে 9m প্লাস এটা ইয়াতে তোমাৰ ভাগে শূন্য আছে ৰিমাইন্ডাৰ 0 হৈ আছে এটা ৰিমাইন্ডাৰ 1 হৈছে ৰিমাইন্ডাৰ 8 হৈছে চোৱা 0 যদি মই কিউব কৰো কিমান আহিব 0 যদি 1 কিউব কৰো কিমান আহিব 1 আৰু যদি 2 কিউব কৰো কিমান আহিব 8 ইয়াতে কিমান আছে 8 ঠিক আছে তাৰ মানে মোক r ৰ মান 0 ল'ব লাগিব 1 ল'ব লাগিব 2 ল'ব লাগিব বেছি নলও কাৰণ আমাক ইমান প্ৰয়োজন হোৱা নাই আমাক এটো শৰ্ত সোধা নাই সো আমি বেছি নলও আমি অনলি 0 1 আৰু 2 ল'ম ঠিক আছে সো এটো r ৰ মান কি ল'ম 0 1 আৰু 2 এইকেইটা আহিব ঠিক আছে এইকেইটা আহিব a = 3q + r ঠাইত 0 so 3q a = 3q + r ঠাইত 1 so এটো a = 3q + 2 হলে কিন্তু আমাৰ কৈছে যে যদি আমি ঘনফল কৰো তবো आंसरটা আমাৰ এটো আহিতে থাকিব সেটো ঘনফল কৰি দিও তো ইয়াৰ পৰা আমি কি পাম চোৱা ইমপ্লাইজ a whole cube ঘনফল কৰি দিছো কিউব মানে ঘনফল so 3q whole cube তাৰমানে এটো হৈ যাব চোৱা 3 কিউব 3 কিউব আৰু q কিউব 3 কিউব 3 কিউব মানে হৈ গ'ল 3 * 3 * 3 তাৰমানে 3 3 9 9 3 27 তাৰমানে এটা 27 হৈ গ'ল ঠিক আছে সো এটা হৈ গ'ল 27q কিউব কিন্তু আমাক কি হিচাপে দেখা পাইছে 3 ৰ ঘনফল তো 3 ৰ ঘনফল হিচাপে এটো লিখিব পাৰিম নে ইয়াত এটো 27 আছে এটো আমি লিখিব 3 * 3 স্কয়াৰ q কিউব এটো হৈ যাব 3 * 9q কিউব আৰু যেটো আমি লগ কৰো 3 * m যত m = 9q কিউব যিকোনো অখণ্ড সংখ্যা ঠিক আছে এটা হৈ গ'ল দ্বিতীয়টো চোৱা a কিউব = 3q + 1 হোল কিউব তো এইটো আমি কি লিখিব চোৱা a + b হোল কিউবৰ সূত্ৰ লগাব লাগিব প্ৰথমে সূত্ৰটো বুজি লোৱা তাৰপিছত সূত্ৰটো লগাবা সো সূত্ৰটো মই ইয়াতে দেখাইছো a + b হোল কিউব এটো সূত্ৰটো এনেকৈ হ'ল
প্ৰথমে লিখিবা a কিউব, লাষ্টত লিখিবা b কিউব, দুটাটোৰ যোগ চিন দি দিবা। নেক্সট ইয়াতে কিমান আছে a কিউব মানে a 3 আছে, তাৰপিছত কি লিখিবা a2, তাৰপিছত কি লিখিবা a, তাৰমানে ইয়াতে a3 a2 a1, ঠিক আছে। আৰু ইয়াতে আমি a0 লিখি দিম, a0 মানে হৈ গ'ল 1। ইয়াতে আহিব b কিউব, তেন্তে ইয়াতে কি আহিব b2, 3 আছে 2, তাৰপিছত b1 মানে b, আৰু ইয়াতে b0, ঠিক আছে। ইমানখিনি লিখিলোঁ, তাৰপিছত ইয়াতে লগাই দিবা 3 আৰু ইয়াতে লগাই দিবা, ঠিক আছে। এইটো ফৰ্মুলা হৈ গ'ল a প্লাছ b হোল কিউব হৈ গ'ল a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব। তো এইটো মতে যদি আমি ভৰাব যাওঁ, প্ৰথমে আছে a কিউব, তাৰমানে 3q হোল কিউব প্লাছ 3a স্কোৱাৰ, ইয়াতে a 3q হৈ গ'ল a, তেন্তে 3q হোল স্কোৱাৰ ইনটু 1 প্লাছ 3ab কিউব, b হৈ গ'ল 1, তেন্তে সৰি b স্কোৱাৰ প্লাছ b কিউব, ঠিক আছে। এইটো আমি লিখিব পাৰোঁ, এইটো 3q মানে 27 q কিউব প্লাছ এইটো হৈ গ'ল তোমাৰ 3 স্কোৱাৰ মানে হৈ গ'ল 9, 9 3 গুণ 27, 27 q স্কোৱাৰ প্লাছ 3 3 গুণ 9, 9q প্লাছ হৈ গ'ল 1, ঠিক আছে। তো এই তিনিটাৰ পৰা আমি কি কৰোঁ, আমাক কি আহি দেখা পাইছে 9m প্লাছ 1, এতিয়া 9 কমন লোৱা। তো 9 কিমান গুণ 27, 9 3 গুণ, এইটো হৈ গ'ল 3q কিউব প্লাছ 9 3 গুণ 27, আকৌ ইয়াতে 3 আহিব q স্কোৱাৰ প্লাছ ইয়াৰ পৰা 9 গুচি গ'ল, থাকিব q প্লাছ 1। এতিয়া আমি কি কৰোঁ, এইটোক 9m প্লাছ 1 লিখি দিলোঁ, য'ত m ইকুৱেল টু 3q কিউব প্লাছ 3q স্কোৱাৰ প্লাছ কিউব, যিকোনো অখণ্ড সংখ্যা, ঠিক আছে। এইটো আমাৰ আহি গ'ল। নেক্সট পাৰ্টটো আমাক 8 লৈকে দেখাব দিছে, বা লিখা আছে না, নেদেখালে হয়। চ' তোমালোকে ইয়ালৈকে দেখালে শুদ্ধ হৈ যাব, ঠিক আছে। এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 5। এতিয়া আমি কৰোঁ কুৱেশ্যন নাম্বাৰ 6। তাৰপিছত কুৱেশ্যন নাম্বাৰ 5, এতিয়া কুৱেশ্যন নাম্বাৰ 5 আমাৰ আছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে, তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যাতে এটাও ডাক টিকেট ৰৈ নাযায়, ঠিক আছে। তো হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপ ডাক টিকেট প্ৰদৰ্শন কৰিব পাৰি। চ' এইটো কুৱেশ্যনটো ভালকৈ বুজিব হ'লে তোমালোকে কুৱেশ্যন নাম্বাৰ 3 যিটো মই অলৰেডি ছিংগুলকৈ বনাইছোঁ ভিডিঅ', সেইটো ভালকৈ চাই ল'বা। এই কুৱেশ্যন নাম্বাৰটো তোমাৰ 3টো বহুত ভালকৈ ক্লিয়াৰ হৈ যাব। 3টো ক্লিয়াৰ হৈ গ'লে তোমাৰ কুৱেশ্যন 6টো ক্লিয়াৰ হৈ যাব, ঠিক আছে। চ' এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 6টো। চ' হিমাদ্ৰীয়ে 2 ধৰণৰ ডাক টিকেট বনাইছে, এটা হৈ গ'ল ভাৰতীয়, এটা হৈ গ'ল আন্তৰ্জাতিক, ঠিক আছে। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয়। দুই ধৰণৰ ডাক টিকেট বনাইছে। তাৰ তাত ভাৰতীয় ডাক টিকেট আছে 625, এইটো আছে 325, ঠিক আছে। তাই যদি বিশেষ থোপ বনাব বিচাৰে, এটা গোট বনাব বিচাৰে, তাই কেনেকৈ ল'ব পাৰে? তাই ল'ব পাৰে এটা এটাকৈ। এইটো বোলে এইটো মানি লওঁ এইটো ভাৰতীয় হৈ গ'ল, এইটো হৈ গ'ল আন্তঃৰাষ্ট্ৰীয়, ঠিক আছে। এইটো ভাৰতীয়, এইটো আন্তঃৰাষ্ট্ৰীয়। এটা এটাকৈ ল'ব বিচাৰে, 5টা 5টাকৈ ল'ব পাৰে, বা 25টা 25টাকৈ ল'ব পাৰে। কিয় মই এনেকৈ লৈ আছোঁ, ইয়াৰ পিছনে 5 5 আছে, ঠিক আছে। বা তাই ল'ব পাৰে 75কৈ হ'ব যদি তাই ল'ব পাৰে, বা আৰু কিবা এটা ল'ব পাৰে, ধৰা 105কৈ এনেকৈ ল'ব পাৰে। যিহেতু 5ৰ পূৰণফল হয়, সেইকাৰণে মই এনেকৈ লিখি আছোঁ। কিন্তু চোৱা ইয়াৰ পৰা কোনটো এই দুটাও সংখ্যাক হৰণ কৰিব পাৰিব, সেইটোৱে আটাইতকৈ ডাঙৰ থোপ হ'ব। এনেতো 1টো পাৰে, 5টো পাৰে, 25টো পাৰিব নাই, সেইটো 25ও পাৰে, 75 পাৰে নাই, এইটো আমাক চাব আছে যে দুটাৰ ভিতৰত 25 পাৰে নাই, ঠিক আছে। মানে 75টো পাৰে নাই। আটাইতকৈ ডাঙৰ কোনটো হ'ব? 1টোতো হৈ গ'ল, 5টো হৈ গ'ল, 25টো হৈ গ'ল, আটাইতকৈ ডাঙৰ কোনটো হ'ব সেইটো মোক বিচাৰিব আছে, ঠিক আছে।
চোৱা আমি এই দুটাৰ কি ওলাব লাগিব তেতিয়াহ'লে উচ্চতম মানে আটাইতকৈ ডাঙৰ কোনটো ডাঙৰ মানে হ'ল উচ্চতম তো আমাক বিচাৰিব লাগিব ইয়াত গঢ়াব ঠিক আছে তো আমি গঢ়াব বিচাৰোঁ এতিয়া 625 ডাঙৰ আছে 325 লৈ তো আমি ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ দ্বাৰা ইয়াক সমাধান কৰোঁ তো চোৱা 625 ইয়াক সৰণ কৰা 625 এটো গ'ল 325 এবাৰে হ'ব কাৰণ দুবাৰ হ'লে এইটো হৈ গ'ল 650 তো এবাৰ লিখিম 325 এটো গ'ল তোমাৰ 00 এটো গ'ল 300 এতিয়া আকৌ এটোৰ লগত এটো ডিভাইড কৰা 325 তো 1 টাইমছ হ'লে 300 এটো হৈ গ'ল 25 300 তে ইয়াত আহি গ'ল এটো গ'ল 300 আৰু 25 কিমান গুণ তো 25 4 গুণ 100 25 8 গুণ 200 25 12 গুণ 300 ঠিক আছে এনেকৈ মনত ৰাখিবা তো তোমাৰ আহি গ'ল 0 এটাকে 25টা ম্যাক্সিমাম হ'ব সেইটো আমি কেনেকৈ লিখিম চোৱা 325 ইনটু 325 ইনটু 1 প্লাস 300 প্লাস 300 তো ভাগে 0 হয় তো এইটো আহি যাব তোমাৰ ইয়াত 325 ইয়াক হৰণ কৰিব 300 তো এইটো আহি যাব তোমাৰ 300 ইনটু 1 প্লাস 25 তো যেটো 0 হোৱা নাই 300 টো আগত আহি যাব তো এইটো আমি লিখিম 325 ইনটু 12 25 into 12 plus 0 এটাকে যেহেতু 0 আহি গ'ল সো যেটো ভাজক আছে এটো হৈ যাব গসাউ গসাউ আহি গ'ল 25 ঠিক আছে এটা হল কোশ্চেন নাম্বার 5 এতিয়া আমি ইয়াৰ পিছত কোশ্চেন নাম্বার এটা আছে তোমাৰ কোশ্চেন নাম্বার 6 তে 5 না কোশ্চেন নাম্বার 6 তোমালোকে 7 টো নিজে ঘৰত চেষ্টা কৰিবা ট্রাই কৰিবা আমি নেক্সট পাটিগণিতৰ মৌলিক উপায়টো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে সো এটা ফ্ৰেন্ডছ পাটিগণিতৰ মৌলিক উপায় ঠিক আছে সো এই বস্তুটো প্ৰথম বুজি লম তাৰ পিছত আমি সমাধান কিটা কৰিম প্ৰত্যেক যৌগিক সংখ্যা ঠিক আছে এটা প্ৰশ্ন আহিলে যৌগিক সংখ্যা কি তো এই পাৰ্টটো আমি চাব লাগিব যে যৌগিক সংখ্যা কি ঠিক আছে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ ঠিক আছে আৰু এটা প্ৰশ্ন আহিছে যৌগিক সংখ্যা তো বুজি পালো মৌলিক সংখ্যা কি হয় এটা আমি জানিব লাগিব তাৰ হিচাপে এটা ভালকে বুজি পাম হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ এই টাৰ্মটো চাব লাগিব উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে ক্ৰম এই পাৰ্টটো চাব লাগিব এই উৎপাদকগণ অদ্বিতীয় নেক্সট এই পাৰ্টটো বুজি পাব ঠিক আছে ইম্পৰ্টেন্ট পাৰ্টস কিটা আমি আন্ডাৰলাইন কৰিছো তো এইকিটা আমি যদি ভালকে বুজি পাব তো পাটিগণিতৰ মৌলিক উপায়টো ধুনীয়াকৈ বুজি পাব তো ইয়াতে প্ৰথমে চোৱা যৌগিক সংখ্যা ঠিক আছে তো যৌগিক সংখ্যাটো বুজিবৰ কাৰণে মই 1 ৰ পৰা 10 লৈকে সংখ্যাৰ ক্ৰমকিটা লিখি আছো 1 ৰ উৎপাদক হৈ গ'ল 1 ঠিক আছে কিয় কাৰণ 1 টো 1 ৰ ঘৰৰ নেতাতে পোৱা যায় 2 উৎপাদক হৈ গ'ল 1 2 3 উৎপাদক হৈ গ'ল 1 আৰু 3 4 উৎপাদক হৈ গ'ল 1 2 4 5 উৎপাদক হৈ গ'ল 1 আৰু 5 6 উৎপাদক হৈ গ'ল 1 2 3 6 7 উৎপাদক হৈ গ'ল 1 আৰু 7 8 উৎপাদক হৈ গ'ল 1 2 4 8 9 উৎপাদক হৈ গ'ল 1 3 9 10 উৎপাদক হৈ গ'ল 1 2 5 10 তাৰপিছত 11 উৎপাদক হৈ গ'ল 1,11 12 ৰ উৎপাদক হৈ গ'ল 1, 2, 3, 4, 6, 12 13 ৰ উৎপাদক হৈ গ'ল 1, 13 14 ৰ উৎপাদক হৈ গ'ল 1 2 7 14 15 ৰ উৎপাদক হৈ গ'ল 1 3 5 15 16 ৰ উৎপাদক হৈ গ'ল 1, 2, 4, 8, 16 17 ৰ উৎপাদক হৈ গ'ল 1, 17 18 ৰ উৎপাদক হৈ গ'ল 1, 3 1, 2 3, 6, 9, 18 তাৰপিছত 19 ৰ উৎপাদক হৈ গ'ল 1, 19 আৰু 20 ৰ উৎপাদক হৈ গ'ল 1 2 4 5 10 আৰু 20 এটা এইখিনি চোৱা এগৰা হৈ গ'ল সংখ্যা এগৰা হৈ গ'ল ইহঁতৰ উৎপাদক ঠিক আছে উৎপাদক মানে কি উৎপাদক মানে হৈ গ'ল কিবা এটা সংখ্যা আছে ধৰা 20 ইয়াৰ উৎপাদক 1 2 4 5 10 আৰু 20 তেন্তে ইয়াৰ পৰা যিকোনো সংখ্যা লোৱা 5 5 4 গুণ 20 এটা মোক এইটো চাব আছে যে ভাগে কিমান আছে সো ভাগ হে ইকুয়াল টু কিমান আছে 0 সো ভাগে যদি 0 হয় তেন্তে ইয়াৰ উৎপাদক হয়তো ইয়াক মানে কমপ্লিটলি হৰণ কৰিব পাৰি
তাকে উৎপাদক বুলি কোৱা ঠিক আছে এই উৎপাদকৰ ভিতৰত একটো এনেকা সংখ্যা যাৰ এটাই উৎপাদক আছে কিছুমান এনেকা সংখ্যা আছে যাৰ এটাতকে অধিক বেছি উৎপাদক আছে যেনেকৈ চোৱা 2 2 দুটা উৎপাদক 3 দুটা উৎপাদক 5 দুটা উৎপাদক 7 দুটা উৎপাদক 11 দুটা উৎপাদক 13 দুটা উৎপাদক 17 দুটা 19 দুটা তো আমি কি পালো চোৱা যিকেইটা দুটা উৎপাদক থকা সংখ্যা কি আছে উৎপাদক থকা সংখ্যা তো গল তোমাৰ 2 3 5 7 11 13 17 আৰু 19 এইকেইটা হৈ গল সংখ্যা যাৰ মাত্ৰ দুটা উৎপাদক আছে এটা কি আছে দুটা উৎপাদক কেইটা হৈ গল এক নম্বৰ হৈ গল 1 আৰু 2 নম্বৰ হৈ গল সংখ্যাটো নিজেই ঠিক আছে সো এইকেইটা এনেকা সংখ্যা হল যাৰ উৎপাদক এটা হৈ গল 1 আৰু দ্বিতীয় উৎপাদক হৈ গল হি নিজেই এটা উৎপাদক হৈ গল সো এনেকা সংখ্যাবোৰক আমি কি সংখ্যা বুলি কওঁ আমি কওঁ এটা মৌলিক সংখ্যা তো মৌলিক সংখ্যা কোনকেইটা কোৱা হয় যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে এটা হৈ গল 1 আৰু এটা হি সংখ্যাটো নিজেই তো এইটো আমি কওঁ মৌলিক সংখ্যা ঠিক আছে তো মৌলিক সংখ্যাৰ ধাৰণাটো বুজি পাইছা মৌলিক সংখ্যা মানে হৈ গল যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে এটা হৈ গল 1 আৰু এটা হি নিজে সংখ্যাটো এইটো কোৱা হয় মৌলিক সংখ্যা তেন্তে বাকি সংখ্যা কি বুলি কম একক আমি কি বুলি কম একক আমি কম একক সংখ্যা ঠিক আছে তেন্তে এইকেইটা কি সংখ্যা কম বুলি কম এইকেইটাক আমি কম এইকেইটা হৈ গল তোমাৰ যৌগিক সংখ্যা ঠিক আছে এইকেইটা হৈ গল যৌগিক সংখ্যা ঠিক আছে তো বুজি পালা তো এতিয়া যৌগিক সংখ্যা কি মৌলিক সংখ্যা কি এইটো আমি ডিসকাস কৰিলো উৎপাদক মানে কি সেইটো ডিসকাস কৰিলো এটা স্যার ক্রম আর অদ্বিতীয় এই পার্টটো আমাক ডিসকাস কৰিবলৈ বাকি আছে এটা স্যার প্রত্যেক পাটিগণিত মৌলিক উৎপাদক এটা স্যার প্রত্যেক যৌগিক সংখ্যা যিকোনো এটা যৌগিক সংখ্যা উঠাই লও মানলো আমি 15 উঠাই ললো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ যোগফল সরি এটা মৌলিক সংখ্যাৰ যোগফল নহয় মৌলিক সংখ্যাৰ গুণফল এটা গুণফল হ'ব গুণফল হিসাবে প্রকাশ কৰিব পাৰি তো 15টোক মৌলিক সংখ্যাৰ গুণফল হিসাবে প্ৰকাশ কৰিব পাৰিম নে ইয়েস 15টোক লিখিব 3 পূৰণ 5 এটো কি হয় মৌলিক এইটো কি হয় মৌলিক তো দুটা সংখ্যা মৌলিক আৰু মৌলিকৰ গুণফল কি সংখ্যা দি আছে যৌগিক তো হেতুকে ইয়াতে বুজাইছে যে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিসাবে প্ৰকাশ কৰিব পাৰি ঠিক আছে আৰু যিবোৰ মৌলিক উৎপাদকবোৰ হ'ব যিবোৰ মৌলিক উৎপাদক হ'ব তাৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে আমি যে ক্ৰমটো এৰি দিওঁ তাৰ মানে কি হ'ব 3 * 5 লিখো বা 5 * 3 লিখো একেটাই কথা ক্ৰম চেঞ্জ কৰিলেও কোনো প্ৰভাৱ নেপেলায় তেন্তে এই উৎপাদকীকৰণ যিটো উৎপাদক ওলাইছে সেইটো অদ্বিতীয় তাৰ মানে অদ্বিতীয়ৰ অৰ্থটো এইটো হ'ল যে 15ৰ অনলি দুটাই উৎপাদক থাকে 5 আৰু 3 মানে 5 এটা আৰু 3 এটা ঠিক আছে যদি ইয়াতে আহি যায় যে বলে 5 দুটা আৰু 3 দুটা তেন্তে সেইটো কিবা বেলেগ সংখ্যা হয় কিন্তু 15 নহব ঠিক আছে সো 15ৰ 5 এটা আছে 3 এটা আছে তাৰ মানে ইয়াৰ এটাই উৎপাদক আছে 5 আৰু 3 ইয়াতে 5 এটা থাকিব 3 এটা থাকিব সেটা ক্ৰমটো তুমি সিধা লিখা উঠালে হেতুলে কোনো প্ৰবলেম নাই কিন্তু এটা 5 এটাই থাকিব 3 এটাই থাকিব এটো মানে অদ্বিতীয় ইয়াৰ সেকেন্ড কোনো সংখ্যা নাই যাৰ 5 এটা যাৰ উৎপাদক 5 এটা আৰু 3 এটা থাকিব সেই বস্তু অদ্বিতীয় বুলি কৈছে তাহলে 15ত 5 এটা আৰু 3 এটা উৎপাদক থাকিব তো 15ৰ বাদে এনেকে কোনো সংখ্যা নাই যাৰ 5 এটা আৰু 3 এটা উৎপাদক থাকিব সেই বস্তুটো ইয়াতে বুজাইছে ঠিক আছে সেইটো হৈ গ'ল পাটিগণিতৰ মৌলিক উপপাদ্য ক্লিয়াৰ হৈ গ'ল ওকে সো এটো যদি ক্লিয়াৰ হৈ গ'ল তেতিয়া আমি আৰম্ভ কৰো অনুশীলনী 1.2